আৰু মই যিহেতু এতিয়া উপস্থিত আছো ৰাজীৱ ভুটিয়া ককাইদেউৰ মৈদামত আৰু হয় এই হৈ গ'ল মৈদাম আপোনালোকে সকলোৱে দেখিছে আৰু এই মৈদামৰ একদম কাষতে এফালে আৰু দুটা মৈদাম আছে আৰু এই মৈদাম দুটা কাৰ হয় আপোনালোকে জানে নাই এয়া হৈ গ'ল স্বৰ্গীয় আমলি গগৈ আৰু এয়া হৈ গ'ল স্বৰ্গীয় নন্দেশ্বৰ গগৈ অৰ্থাৎ এয়া আইতাক আৰু এয়া ককাক ৰাজীৱ ভুটিয়া ককাইদেউৰ মৈদামটো হৈ গ'ল এয়া আৰু এফালে হৈ গ'ল আইতাক আৰু এয়া হৈ গ'ল ককাক আৰু ইয়াত বিশেষকৈ আৰু এটা কথা আপোনালোকে ইয়াত মন কৰিব লাগিব ইয়াত আপোনালোকে দেখিছে নে ইমানখিনি মানুহ যে ভিৰ লাগি আছে আৰু প্ৰত্যেকে কেমেৰা দাঙি দাঙি এইফালে যে দেখুৱাই আছে ইয়াত কি দেখুৱাই আছে আপোনালোকে গম পায়নে এয়া চাওক এয়া হৈ গ'ল এজনী পাৰ চৰাই হৈ গ'ল আৰু এই পাৰ চৰাইজনী যোৱাকালিয়ে আহি পেলাই এই ৰাজীৱ ভুটিয়া ককাইদেউৰ এই মৈদামৰ এই চুকত আহি পেলাই ইয়াত বাস ল'লে অৰ্থাৎ যোৱাকালিৰ পৰা বাস কৰি আছে ইয়াত যোৱাকালিৰ পৰা ইমান ইয়াত সমাগম ইমান হুলস্থুল ইমান গায়ন বায়ন ইমান মায়েক বাজি আছে ইমান গাড়ী ঘোঁৰা চলি আছে অথচ কিন্তু এই পাৰ চৰাই ইয়াৰ পৰা উৰি যোৱা নাই কালিৰ পৰা ইয়াত একেৰাহে কণ্টিনিউ ইয়াতে আছে আৰু ইয়াত এতিয়ালৈকে মানে ইয়াৰ পৰা যোৱা নাই সেইকাৰণে সকলো ব্যক্তিয়ে ভাবিছে যে ৰাজীৱ ভুটিয়া ককাইদেউৰ আত্মাই আহি পেলাই ইয়াতে এই পাৰ চৰাইৰ ৰূপ লৈ পেলাই ইয়াতে বাস কৰি পেলাই সকলো ৰাইজক ইয়াৰ পৰাই এখন্তেক চাইছে বুলি সকলো ব্যক্তিয়ে ইয়াত ক'ব বিচাৰিছে আৰু ইয়াৰ চব ব্যক্তিবিলাক ইমানবিলাক আহিছে ক'ৰ ব্যক্তি আহিছে কিমান দূৰৰ পৰা আহিছে নাজানো কিন্তু গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ব্যক্তিসকল আহিছে আহি পেলাই সকলোৱে এষাৰ মাত লগাই চাওঁ বুলি সকলোৱে চিন্তা কৰিছে